সুমন দাসৰ এই প্ৰয়াসটো মোৰ ভাল লাগিছে, এটা আনকমন মানে ব্যতিক্ৰম। আৰু ইয়াৰ সহজতে যে সফল হ'ব মই সেইটো মই ফটকৈ ক'বলৈ মই নাযাওঁ। আৰু বহুতে ক্ৰিটিচাইজো কৰিব বা যিবোৰে চাব সেই সকলৰ কাৰণেও চবেই পচন্দ নকৰিবও পাৰে, কিন্তু পচন্দ কৰা নকৰাৰ মাজত কামটো কৰি যে তেওঁলোকে আনন্দ পাইছে এইটোতো ডাঙৰ কথা। দ্বিতীয় কথা হ'ল কি যে তেওঁ ছাৰ্ভাইভ কৰিব লাগিব, গতিকে দৰ্শকৰ সংখ্যা বা অংশগ্ৰহণকাৰীৰ সংখ্যা বঢ়াব লাগিব। তাৰ কাৰণে অলপ তেওঁ টেকনিকো ল'ব লাগিব, যিবোৰ টেকনিক বুজি পাইছে বোধহয় অলৰেডি আয়ত্তও কৰিছে। গতিকে মই ভাবোঁ যে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মই ভাবোঁ যে এইবোৰ এদিনতে সফল হোৱা বস্তু নহয়। মানুহক যদি এটা নতুনত্ব দিব খোজে বা মানুহে একচেপ্ট কৰে, কিন্তু মই ভাবোঁ যে ডাঠ বস্তু তাৰমানে ক্ৰীম কিন্তু চবেই হজম কৰিব নোৱাৰে, গতিকে সেইকাৰণে হতাশ হ'ব নালাগে। এতিয়া ভাল বস্তু এটা যদি মানুহে পচন্দ কৰে, মানুহে এটা গান শুনি ভাল পায়, এখন ফিল্ম চাই ভাল পায়, এখন মানে কাল্পনিক দৃশ্য চাই পেলাই মানুহে ভাল পায়। এতিয়া এক গোৰ মাৰি দিলে এখন গাড়ীখন বহুত দূৰ গৈ পেলাই পৰিলে, ভিলেনজনৰ বহুত দূৰ, ভিলেনক শাস্তি দিলে, এইবিলাক চাই মানুহে ভাল পায়। আচলতে মানে যান্ত্ৰিকতাৰ মাজত থাকি থাকি মানুহে কিছুমান কাল্পনিক বস্তু ভাল পায়, আৰু মানুহে চিৰিয়াছ বস্তু এটা চব সময়তে চবৰ কাৰণে নল'বও পাৰে। আৰু মানুহজনক আমি দোষাৰোপো কৰিব নোৱাৰোঁ। জীৱন দিনটো কাম বন কৰি আহিলে তেওঁ অলপ এণ্টাৰটেইনমেণ্ট চাব খোজে, তেওঁ তত্ত্ব জ্ঞান ভাষা এইবিলাক কথা ইমান তেওঁ সেই সময়ত তেওঁ নিবিচাৰে, কাৰণ তেওঁ অলপ শান্তি পেলাই অলপ ফূৰ্তি কৰিব খোজে। গতিকে ইয়াৰ মাজত কেনেকৈ আগবাঢ়ি যায় সেই কৌশলটো এইটো নিজাববীয়াকৈ উদ্ভাৱন কৰি ল'ব লাগিব, ইন'ভেটিভ। মোৰ সুমন দাসলৈ মোৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। কৃষ্ণ।